নমস্কাৰ সকলোকে ওয়েলকাম জনাইছো আমাৰ স্মাৰ্ট আইএছ ফাউণ্ডেশ্যনৰ ইউটিউব চেনেললে যেহেতু আমি শৰ্টস ভিডিঅ'টোত আমি অলৰেডি দেখিলো যে আমাৰ চৰাইদেউ মৈদামক বাছনি কৰা হৈছে এজ আ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট সেই বস্তুটো ইতিয়ানো সেই যে আমাক যে ৰেকগনাইজ কৰা হৈছে হেতু আমি অলপমান ডিটেইলছত আমি এনালাইসিস এটা কৰিম ইতিয়া চৰাইদেউ মৈদামক যে ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে ৰেকগনাইজ কৰা হৈছে এই ৰেকগনিশ্যনটো কৰে ইউনাইটেড নেশ্যন এডুকেশ্যনেল সাইন্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন চমুকে আমাৰ ইউনেস্কো হৈছে ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যনৰ এটা 6 প্ৰিন্সিপাল অৰ্গেনাইজেশ্যনৰ এটা পাৰ্ট হৈছে ইকচকৰ আন্ডাৰত কাম কৰে আমাৰ ইউনাইটেড নেশ্যন এডুকেশ্যনেল সাইন্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন ইয়াৰ মেইন অবজেক্টিভটো কি হৈছে enhance international cooperation in different areas jeneke education science arts culture eburot eta international peace and security maintain kora hey unesco underot ahe world heritage committee eta committee ase juntu function kore unesco underot itia ei committee tu jitia form hoisil in the 17th session general conference unesco in the year 1972 তেখেতসকলে কি কৰিছিলে এটা ওয়াৰ্ল্ড হেৰিটেজ কনভেনশন সাইন কৰিছিলে আৰু এই কনভেনশনটোৰ আন্ডাৰত কি কৰে তেখেতসকলে দে প্ৰভাইড প্ৰটেকচন টু ওয়াৰ্ল্ড কালচাৰেল আৰু নেচাৰেল হেৰিটেজ ওয়াৰ্ল্ডৰ যোনবোৰ কালচাৰেল হক নেচাৰেল হক হে হেৰিটেজবোৰক প্ৰটেকচন প্ৰভাইড কৰে আন্ডাৰ দিস কনভেনশন ইতিয়া এই কনভেনশনটোৰে 46th মিটিং এবাৰ হৈছে আমাৰ ভাৰতত য'ত আজিৰ ডিসিশন লোৱা হ'ল এই কনভেনশনৰ মিটিংত যে আমাৰ চৰাইদেউ মৈদামক আমাৰ ভাৰতৰ 43rd ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে ভোটিংৰ কাৰণে আগবঢ়োৱা হৈছিল আৰু সেই ভোটিংত সিলেকশন কৰা হ'ল বাছনি কৰা হ'ল আমাৰ চৰাইদেউ মৈদামক য'ত যোনটো মিটিং হৈছিল কোন ভাৰত মণ্ডপম দিল্লী ঠিক আছে নাও ওয়াৰ্ল্ড হেৰিটেজ সাইট যেতিয়া ৰেকগনাইজ কৰা হয় এটো তিনিটা ক্যাটাগৰী থাকে আইদাৰ হেতু নেচাৰেল হ'ব লাগিব নহতে কালচাৰেল হ'ব লাগিব নহলে মিক্সড হ'ব লাগিব নেচাৰেল বুলি যেতিয়া আমি কওঁ যেতিয়া প্ৰকৃতিৰ লগত ৰিলেটেড হ'ব যেনেকৈ আমাৰ অসমত অলৰেডি কি আছে কাজিৰঙা নেশ্যনেল পাৰ্ক মানাহ নেশ্যনেল পাৰ্ক হেয়া হৈছে নেশ্যনেল ক্যাটাগৰীত সিলেক্ট হোৱা ওয়াৰ্ল্ড হেৰিটেজ সাইট সমূহ এতিয়া যে আমাৰ চৰাইদেউ মৈদাম হেতু হৈছে এটা কালচাৰেল ক্যাটাগৰীত ৰেকগনাইজ হোৱা ওয়াৰ্ল্ড হেৰিটেজ সাইট কালচাৰেল কিতিয়া ৰিকগনাইজ কৰা হ'ব যেতিয়া যিকোনো এটা কালচাৰৰ লগত সাংস্কৃতিক ভাৱে ৰিলেটেড হ'ব যেনেকৈ আমাৰ আহোমসকলৰ লগত ৰিলেটেড হৈছে চৰাইদেউ মৈদাম ঠিক সেইভাৱে সেইকাৰণে কালচাৰেল কেটেগৰীত কৰা হৈছিল এটা মিক্সড হ'ব সেইবোৰ ওয়াৰ্ল্ড হেৰিটেজ সাইটছ যোনবোৰত আমি বহুত নেচাৰেল এজ ৱেল এজ কালচাৰেল ক্যাৰেক্টাৰিষ্টিক্সবোৰ পাওঁ যেনেকৈ আমাৰ ভাৰতত অকল এটাই মিক্স আছে হেতু হৈছে কাঞ্চনজংঘা ঠিক আছে নাও আমাৰ যে চৰাইদেউ মৈদামক কালচাৰেল ক্যাটাগৰীত বাছনি কৰা হ'ল বাছনি কৰাৰ কাৰণে দুটা ওভাৰঅল ওয়াৰ্ল্ড হেৰিটেজ কমিটিৰ 10টা মানে পইণ্টাৰ আছে যে সেই পইণ্টাৰক এটা ফুলফিল হ'ব লাগিব তেতিয়াহে যিকোনো এটা সাইটক ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে আমি ৰেকগনাইজ কৰিম সো ইয়াতে যোনটো ক্যাটাগৰী নম্বৰ 3 and 4 টো ফুলফিল কৰাৰ কাৰণে আমি চৰাইদেউ মৈদামক সিলেক্ট কৰিবলৈ সক্ষম হলো কি হৈছে ক্ৰাইটেৰিয়া কেটা সমূহ হৈছে bear unique exceptional testimony to a cultural tradition to a civilization ইয়াতে civilization কি আছিল আমাৰ কাৰণে আহোম civilization ঠিক আছে ফাৰ্স্ট হৈ গল তাৰ পিছত কি কৈছে which is living or which has disappeared hey civilization to decline আহোম civilization আমাৰ decline হৈছে so first category fulfill হৈ গৈছে second কি কৈছে to be an outstanding example of a type of a building architecture or technological ensemble architectural এটা monument হয় আমাৰ চৰাইদেউ মৈদাম architectural monument এটা হয় যত আমি এটা নেক্সট স্লাইডত পঢ়িম কিনো আৰ্কিটেকচাৰ হয় চৰাইদেউৰ আমি এটো পঢ়িম কিন্তু এই দুটা ক্ৰাইটেৰিয়া ফুলফিল কৰাৰ বাবে আমাৰ চৰাইদেউ মৈদামক সিলেক্ট কৰা হ'ল নেক্সট নেক্সট এই যে মই কলো চৰাইদেউ মৈদামক সিলেক্ট কৰা হ'ল প্ৰথমত আমি বুজি পাব লাগিব যে এতিয়া যে হয়নো কি চৰাইদেউ মৈদাম একচুয়ালি চৰাইদেউ মৈদাম হৈছে এটা বাৰিয়েল গ্ৰাউণ্ড
এনেকুৱা টাইপৰ আমি বাৰিয়েল কোড পাইছিলো যদি কোনোবাই হিষ্ট্ৰী পঢ়িছে এটো গম পাব যে এনেকুৱা টাইপৰ আমি বাৰিয়েল কোড দেখিছিলো ইন্ডাস ভ্যালি সিভিলাইজেশনত দেখিছিলো এনেকুৱা টাইপৰ বাৰিয়েল আমি ইজিপ্টৰ পিৰামিডছবোৰ দেখা পাওঁ হয় নে নহয় ঠিক তেনেকে আমাৰ চৰাইদেউ মৈদামো হৈছে এটা বাৰিয়েল গ্ৰাউণ্ড য'ত ৱেৰ আহোম সকলৰ ৰজা মহাৰাজা সকলক ইয়াতে আহোম কিং বা কুইনছ সকলক ইয়াতে বৰি কৰা হৈছিল ঠিক আছে আৰু যেতিয়া বৰি কৰা হৈছিল ডেড বডিটোৰ লগত তেখেতৰ লাগতিয়াল সামগ্ৰীবোৰ একেলগে তেখেতৰ লগত বৰি কৰি দিয়া হৈছিল ইয়াতে এটা লাগতিয়াল সামগ্ৰী যি যি তেখেতক লাগিব পাৰে যেনেকুৱা তেখেতৰ এটেন্ডেন্স পেট এনিমেলস লাৰ্জ এমাউন্ট অফ ভ্যালুয়েবলস যি যি তেখেতৰ অত্য লাগতিয়াল সামগ্ৰী সেইবোৰ সামগ্ৰী তেখেতৰ লগত ইয়াতে বৰি কৰি দিয়া হৈছিল এতিয়া অল টোটাল 386 মৈদামস আছে তাৰে 90 টা ৰয়েল বাৰিয়েল মানে ৰয়েল কিংস এন্ড কুইনস সেই বাৰিয়েলৰ 90 টা আমি পাও চৰাইদেউ দ্যাটস ওয়াই চৰাইদেউ বাৰি এতিয়া মৈদামস অন্য জায়গাতো থাকিব পাৰে কিন্তু চৰাইদেউত বিশেষভাৱে সেই যে 90 টা ৰয়েল বাৰিয়েলস আছে সেইভাৱে আমি চৰাইদেউত সিলেক্ট কৰিছো এজ আ ওয়াৰ্ল্ড হেৰিটেজ সাইট নাও নেক্সট এটা চৰাইদেউ মৈদামৰ বিষয় পঢ়িলো কেনেকে পালে কিয় মনোনীত হল কি ৰিজনস আছিল এতিয়া যেহেতু চৰাইদেউ মৈদাম টপিকটো আহিছে আমি এবাৰ চৰাইদেউ মৈদামৰ আৰ্কিটেকচাৰটোৰ বিষয়ও অকমান জানি লওঁ ইয়াতে কি কৈছে ইট ইজ এন আন্ডাৰগ্ৰাউণ্ড ভল্ট মানে এটা আন্ডাৰগ্ৰাউণ্ড মানে বডিটো ইয়াৰে ভিতৰত ৰাখা হয় তাৰে ওপৰত মাটি দি হেতু ঢাকি দিয়া যায় সো এইটো এটা হৈছে আৰ্থেন মাউণ্ট এটা মাউণ্ট ষ্ট্ৰাকচাৰ এটা যাৰ ভিতৰত ইটস আ ভল্ট তাৰ পিছত কি কৈছে ডমিকেল শেপ এটা ডোমৰ নিচিনা শেপ ন ডোমৰ নিচিনা শেপ তাৰ পিছত কি কৈছে ইট ইজ এপিয়াৰ্স টু বি হেমিস্ফেৰিকেল যেনেকৈ আমি আগতে পঢ়িছিলো অংকত এটো স্ফিয়াৰ হয় হেমিস্ফিয়াৰ হলে কি হ'ব ইয়াৰ আধা সো এই ষ্ট্ৰাকচাৰটো হেমিস্ফিয়াৰৰ নিচিনা আৰু কি কৈছে ওপৰত এটা স্মল ওপেনিং আছে যোনটোক আমি চাউচালি বুলি কওঁ এই যে ওপৰত এই ওপেনিংটো দেখা পাইছো ইট ইজ দা চাউচালি তাৰ পিছত আৰু কি পাওঁ এই গুটে মৈদামটো এটা অক্টাগনেল শেপত এখন বাউন্ডাৰি ওয়াল আমি দেখা পাওঁ অক্টাগনেল মানে 8 সাইডস থাকা আমি এটা বাউন্ডাৰি ওয়াল দেখা পাওঁ চৰাইদেউ মৈদামৰ মানে আখে-পাখে নাও যেহেতু আমি পঢ়িলো যে ওয়ার্ল্ড হেরিটেজ সাইট যে রেকগনাইজ করা হল কোনে রেকগনাইজ করে কি কি ক্রাইটেরিয়াত রেকগনাইজ করে চৰাইদেউ মৈদাম হয়নো কি দেখাতনো কেনেকুৱা সো গুটেখিনি টপিক সমুকে আপোনালোকক এক্সপ্লেইন কৰি দিয়া হৈছে ইতিয়া যেহেতু আমি what are we are aspirants আমি এপিএসসি এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছো সো এপিএসসিৰ হিচাপত যেনেকুৱা এটা কোৱেশ্চন থাকি আহিব পাৰে ইৰে যেহেতু এবাৰ চৰাইদেউ মৈদামক সিলেক্ট কৰা হৈছে সো it's a very high probable topic for upcoming prelims so you can expect such kind of a question in your prelims so kindly attempt this question you will get the pdf at a pdf to provide kora hobo video to tolot kindly attempt this question if any doubt persist jodi kiba doubt thake comment section ot comment kori dile hol I will address my next video hey doubt to address korim so thank you so much and kindly do like comment and subscribe thank you